আটলাণ্টা স্পৰ্টছ ক্লাবৰ উদ্যোগত চলি থকা এইবাৰ ফুটবল টুৰ্ণামেণ্টখনৰ আজি মানে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেল গেম অনুষ্ঠিত হোৱা কথা আছিল। খেলখন আমাৰ দাহুদি খেলপথাৰত অনুষ্ঠিত হৈ আছে। খেলখনত অংশগ্ৰহণ কৰিবলগীয়া আছিল মাখিবাহা ফুটবল দল আৰু সোণাপুৰ প্ৰগতি সংঘই। কিন্তু যোৱাকালি নিশা প্ৰায় 9 মান বজাত মাখিবাহাৰ যিটো দলপতিটোৱে মোক অৰ্থাৎ ক্লাবৰ খেল সম্পাদকক ফোন কৰি জনাইছিল যে তেখেতসকলে অহাকালি আমাৰ ফিল্ডত খেল খেলিব আহিব নোৱাৰে। তেখেতে কৈছিল যে তেখেতসকলে আমাৰ ইয়াত মাখিবাহা ফুটবল দল হিচাপে জইন কৰিছিল, কিন্তু আমি যিবোৰ এনাউন্স কৰিছোঁ বা যিবোৰ প্ৰচাৰ কৰিছোঁ সেইবোৰত আমি মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘ বুলি এনাউন্স কৰা বুলি তেখেতে আমাৰ ওপৰত আমি এনেকৈ এনাউন্স কৰা বুলি তেখেতসকলে কৈছিল। সেইকাৰণে তেখেতসকলে নাহোঁ বুলি কৈছিল। লগে লগে মই চবতে চালোঁ যে আমাৰ যোৱাকালি এনাউন্স কি কৰিছিল। যোৱাকালি আমি এনাউন্স কৰিছিলোঁ ৰেকৰ্ডিঙত। লগে লগে মই ৰেকৰ্ডিংটো শুনি চালোঁ। তাতে আমি কোনো ধৰণৰ মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘৰ কথা কোৱা নাই। চবতে এনাউন্স কৰা আছে মাখিবাহা ফুটবল দল হিচাপে। সেই অজুহাতটো দেখুৱাই তেখেতসকলে কালি ৰাতি আমাক খেলখনত নাহোঁ বুলি ক'লে। তাৰপিছত আমি তেওঁলোকক বাৰ কণ্টেক্ট কৰিলোঁ। তেখেতসকলৰ সেই কথাটোতে একমত হৈ থাকিল যে তেখেতসকলে আমাৰ ইয়াত খেলিব নাহে, আমি তেওঁলোকৰ নামটো ভুল প্ৰচাৰ কৰিছোঁ তেনেকুৱাকৈ। কমেও আমি 2 ঘণ্টামান তেখেতসকলৰ লগত যোগাযোগ কৰিব ট্ৰাই কৰি আছিলোঁ, কিন্তু উপায় নাই, তেখেতসকলে আমাৰ ইয়াত নাহে বুলি ঠিৰাং কৰি লৈছে। লগে লগে আমাৰ প্ৰব্লেম হ'ল, আমাৰ ধৰক এইখন চেৰিটি মেচ চলি আছে ইয়াত। আজি আমাৰ 4 নম্বৰখন চেৰিটি মেচ হ'ল হয়। মানে চেৰিটি মেচৰ কথা আপোনালোকে জানেই যে ইয়াত বহুত খৰচৰ কথা থাকে, দলক দিব লগা থাকে, বা আমি অলৰেডি এনাউন্স কৰিছোঁ। আমি 4-5খন গাঁৱত আমাৰ এনাউন্সৰ টীম গৈছে, যাই কিনে এনাউন্স কৰিছে যে আজি মাখিবাহাৰ ইয়াত খেলা আছে, মাখিবাহা আৰু সোণাপুৰ প্ৰগতি সংঘৰ খেলা আছে। আমাৰ ইয়াত মাখিবাহা এটা এনেকুৱা দল আমাৰ পশ্চিম নলবাৰীত সকলোৱে জানে, আৰু আমাৰ ইয়াৰ মানুহে মাখিবাহা দলটোক বহুত ভাল পায় আৰু খেলা চাইও বহুত ভাল পায়। সেইকাৰণে আমি এনাউন্সটো অলপ ডাঙৰকৈ কৰিছিলোঁ যে মাখিবাহা ফুটবল দল আৰু প্ৰগতি সংঘৰ খেলা আছে। চবকে এনাউন্স কৰিছোঁ, সকলোকে জনোৱা হৈছে। তাৰ পিছতো 9টা বজাত তেওঁলোকে যেতিয়া আমাক জনালে, আমাৰ ক্লাবৰ কথাটো অলপ দধৰ-মধৰ হৈ গ'ল। মানে কি হ'ল, যদি আমি খেলখন নাপাতোঁ, আজি ধৰক আমাৰ মানুহ বহুত চাব আহিব, মিনিমাম 400-500 মানুহ চাব আহিব। তেওঁলোকে আহি যেতিয়া খেলখন নোহোৱা দেখিব, আমাৰ ক্লাবটোৰ ওপৰত তেখেতসকলে দোষ দিব, লগতে আমাৰ ক্লাবটোৰ বিষয়ে বহুত বেয়া নাম ক'ব। আৰু আমাৰ আগন্তুক 3খন খেলা চেৰিটি মেচ আছে অলৰেডি। আজি যদি তেখেতসকলে আহি ফিৰি যাবলগীয়া হয়, তেন্তে আমাৰ ক্লাবটোৰ প্ৰতি তেখেতসকলৰ এটা নিৰাশা আহিব, লগতে নেক্সট আমাৰ খেলকেইখন চাব তেখেতসকলে নাহিব। গতিকে আমি সমূহ ৰাইজকে আমি ক'বলৈ বিচাৰিছোঁ যে খেলখন আমাৰ ক্লাবৰ তৰফৰ পৰা কেঞ্চেল কৰা হোৱা নাই। খেলখন মাখিবাহা ফুটবল দলে নাহোঁ বুলি কৈছে, সেইকাৰণে খেলখন কেঞ্চেল হৈছে। এই ক্ষেত্ৰত মই এটা কথা কওঁ, মাখিবাহা ফুটবল দল কেনেকৈ হ'ল মই কথাটো কৈ লওঁ। প্ৰথমতে আমি 19 তাৰিখে আমাৰ টাইড্ৰ এখন বনাইছিলোঁ। আজিকালি নিয়ম আছে NSAত যে টাইড্ৰখন বনাই দিব লাগে, তাৰে পিছতহে আমাক খেলৰ অনুমতি দিয়ে তেখেতসকলে। ধুনীয়াকৈ মাখিবাহাই আমাৰ লগত কণ্টেক্ট কৰিছে। আমি মাখিবাহাই কণ্টেক্ট কৰোঁতে আমি ভাবিছোঁ কি যে আমি ইয়াত চবে জানো মাখিবাহা মানে মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘ। মই টাইড্ৰখনত নাম দিছোঁ মাখিবাহা আঞ্চলিক ক্ৰীড়া সংঘ বুলি। তাৰে পিছত টাইড্ৰখন NSAত পঠালোঁ, NSA পাৰ্মিশ্যন দিলে। তাৰপিছত প্ৰত্যেকটা দলৰে এটা মেম্বাৰক এড কৰি এটা গ্ৰুপ খুলিছিলোঁ, তাতেও টাইড্ৰখন দিলোঁ, চবে পালে, একো কথা নাই। 19 তাৰিখে দিলোঁ। তাৰে পিছত 2 দিনমান পিছত মোক যিটো দলপতি মাখিবাহাৰ দলপতিয়ে মোক ফোন কৰি সুধিলে যে তোমালোকৰ খেলত এগ্ৰিমেণ্ট কি দিবা। মই ক'লোঁ যে প্ৰথম ৰাউণ্ডত আমাৰ খেলত একো এগ্ৰিমেণ্ট নাই, প্ৰথম ৰাউণ্ডত পাৰিলে আমি জইন ফিজটো ফ্ৰী কৰাই দিম, তাতকৈ বেলেগ দিব নোৱাৰোঁ। আৰু ছেকেণ্ড ৰাউণ্ডৰ পৰা যিহেতু টিকট কথা হ'লে, ছেকেণ্ড ৰাউণ্ডৰ পৰা আমি এগ্ৰিমেণ্টটো দি দিম। কিন্তু তাৰপিছত তেওঁ ক'লে যে আমি এগ্ৰিমেণ্ট নাই, যিহেতু আমি আঞ্চলিক ক্ৰীড়া সংঘ হিচাপে খেলিব নোৱাৰিম, আমাৰ টীমটোৰ নাম ফুটবল দল কৰি দিয়ক। তাৰপিছতে মই লগে লগে তেওঁলোকৰ দলৰ নামটোক আঞ্চলিক ক্ৰীড়া সংঘৰ পৰা গুচাই লগে লগে মাখিবাহা ফুটবল দল কৰি দিলোঁ। তেখেতসকলৰ সেই ফুটবল দল হিচাপে তেখেতসকলে একদিন খেলিও গ'ল। তাতেও এনাউন্সত আমি মাখিবাহা ফুটবল দল হিচাপে এনাউন্স কৰি আছোঁ সদায়, আৰু আমাৰ লগত প্ৰুফো আছে। যোৱাকালি আমি ৰেকৰ্ডিঙত এনাউন্স কৰিছোঁ, ৰেকৰ্ডিঙত ফুটবল দল হিচাপে আমি এনাউন্স কৰিছোঁ। তেখেতসকলে এই অজুহাতটো দেখুৱাই আমাক নাহোঁ বুলি কৈছে। তেখেতসকলৰ কি কাৰণে নাহে আমি সেইটো এতিয়ালৈকে ভালকৈ গম পোৱা নাই। কিন্তু যদিও গম পোৱা নাই, তেখেতসকলে এই যিটো কাম কৰিছে একদম ভাল কাম কৰা নাই। কাৰণ আমাৰ ক্লাবৰ এখন খেলা পাতোঁতে কিমান কষ্ট হয়, এই সকলোবিলাক আমি 50-60 জন ল'ৰাই লগ হৈ এই 15 দিন ধৰি আমি ধৰক ফিল্ডৰ বহুত কাম কৰি আছোঁ। প্ৰচাৰৰ ক্ষেত্ৰত হওক বা আৰ্থিকভাৱেও আমি সিমান সবল নহয়, কিন্তু আমাৰ বহুত টকাও খৰচ গৈছে। এখন খেল পতাৰ নামত আমি আগতীয়াকৈ বহুত টকা খৰচ কৰিবলগীয়া হয়। সেনে এখন খেল তেওঁলোকে আগদিনা ৰাতি কেঞ্চেল কৰিছে, এইটো ভাল কথা হোৱা নাই। আৰু খেলৰ নিয়ম মতে যদি এখন টুৰ্ণামেণ্টত এটা দলে খেলিব নাযায়
48 আৱাৰ্ছৰ আগত মানে কমিটিক ইনফৰ্ম কৰিব লাগে, তেতিয়া কমিটি কিবা সিদ্ধান্ত ল'ব পাৰে। কিন্তু তেখেতসকলে আমাক 20 আৱাৰ্ছো দিয়া নাই, 20 আৱাৰ্ছ আগতে আমাক জনাইছে, মানে ৰাতি 9টাত জনাইছে। আমি খেলখনতো কেঞ্চেল কৰিব নোৱাৰোঁ। লাষ্টত আমি সিদ্ধান্ত ল'ব লগা হ'ল যে আমি আজিৰ খেলখনত বেলেগ দলক মাতিব নোৱাৰোঁ, যিটো অপনেণ্ট দল আছিল সোণাপুৰ প্ৰগতি সংঘ, তেখেতসকলক আমি 4 তাৰিখে ছেমিফাইনেলত ডাইৰেক্ট প্ৰৱেশ কৰিবলৈ দিব লগা হ'ল। এইখিনি আৰু এইটোৱে মই সকলো খেল পৰিচালনা কমিটিক অনুৰোধ জনালোঁ যাতে মাখি বাহা দলটো আমাৰ লগত যেনেকুৱা কৰিছে বেলেগ দলে বা মাখি বাহা দলেও বেলেগ কমিটিৰ লগত তেনেকুৱা নকৰে। কাৰণ মাখি বাহাই আমাৰ লগত যিটো কৰিছে তাৰ কাৰণে আমাৰ আৰ্থিকভাৱে তথা আমাৰ মানুহৰ প্ৰতি আমাৰ মনোভাৱটোৱে বদলি যাব আজিৰ পৰা। কাৰণ আজি বহুত মানুহ আহিব, ইয়াৰ পৰা ঘূৰি যাব, তাৰ কাৰণে আমি বহুত ক্লাবৰ আমাৰ দুৰ্নাম হ'ব। সেইটোৱে কৈছোঁ, সকলোৱে এইটো সাৱধান ৰাখিব। মাখি বাহা ফুটবল দলৰ হৈ কোনে এগ্ৰিমেণ্ট কৰিছে? মাখি বাহা ফুটবল দলৰ হৈ ভৃগু কাশ্যপ নহয়, চৰি মই টাইটেলটো পাৰিছোঁ। ভৃগু যিটো মাখি বাহাৰ কেপ্টেইন, মেইন টীমৰ দলপতি, তেখেতে ভৃগু বুলি সকলোৱে জানে। মাখি বাহাৰ খেল আজি 1 তাৰিখে আছিল। তেখেতসকলে কেতিয়া জনাইছে আপোনাক নোৱাৰো বুলি? যোৱাকালি 31 তাৰিখে ৰাতি 9টা বজাত জনাইছে। আজি খেল আছে? আজি খেল আছিল। কিমান সময় পালে আপোনালোক? আমি ধৰক আমাৰ 20 ঘণ্টা 18 ঘণ্টামান টাইম পাইছোঁ। হিচাপ মতে 48 আৱাৰ্ছ টাইম পাব লাগে কমিটিয়ে জনোৱাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।